গাইজ আমাৰ চেনেল SM ব্লগছলৈ আপোনালোকক স্বাগতম অভিনন্দন আৰু নমস্কাৰ। এতিয়া আমি আহি পাইছোঁ কমলাবাৰী, যিটো কমলাবাৰী আমাৰ বহুত ল'ৰাও দেখা নাই আজি তাৰিখলৈকে। আৰু আমি এইটো পিকনিক প্লেচ হয়, যিটো পিকনিক প্লেচ কমলাবাৰী আমি আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ। আমাৰ SM ব্লগছ যিটো ইউটিউব চেনেল, আপোনালোকে SM ব্লগছ আছাম মাৰিলে আমাৰ চেনেলটো প্ৰথম ওলাব। গতিকে ৰাইজ আপোনালোকে আমাৰ SM ব্লগছ যিটো ইউটিউব চেনেল আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু আমি আগন্তুক আপোনালোকক দেখুৱাই গৈ থাকিম ৰাইজৰ অশেষ আশীৰ্বাদ লৈ পিনে। গতিকে ৰাইজ আমাক যিকোনো ভিডিঅ' দেখুৱাবলৈ আপোনালোকে মনোবল দিয়ক, আমাক আগবাঢ়ি যাবলৈ আপোনালোকে মনোবল দিয়ক আৰু লাইক কমেণ্ট দিব। গতিকে আজি আমি গেলেকীত অৱস্থিত কমলাবাৰী আপোনালোকক আমাৰ ইউটিউব চেনেল SM ব্লগছৰ দি আমাক দেখুৱাবলৈ গৈ আছোঁ। ধন্যবাদ, আপোনালোকে চাই থাকক। ৱেলকাম গাইজ, ইতিমধ্যে আমি কমলাবাৰী আহি পালোঁ। গেটৰ সন্মুখত এয়া কমলাবাৰী শিশু উদ্যান। গতিকে আপোনালোকৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আহক ৰাইজ, ফ'ল' কৰক। ৱেলকাম গাইজ, এতিয়া আমি কমলাবাৰীত আছোঁ। গতিকে আমাৰ এহেঙীয়া জঙৰ যিটো অসমৰ আপোনাৰ কাজিৰঙাত পায় এইটো ষ্টেচু এটা আছে। চাওকচোন আপোনালোকে জুম কৰি কেমেৰামেনক কৈছোঁ দেখাই দিয়ক গড়টো। কমলাবাৰীত এইটো ষ্টেচু আছে। ষ্টেচুটো এতিয়া চাওক ওচৰৰ পৰা দেখুৱালে। আৰু আগলৈ লৈ গৈ আছোঁ আপোনালোকক। গোটেই এইটো পিকনিক প্লেচ বুলি কৈছিলোঁ আপোনালোকক। আৰু পিকনিক প্লেচটো মানে সিফালেও আমি যাম। গতিকে শিশু উদ্যান ইয়াত কি কি আছে আমি দেখুৱাই গৈ আছোঁ আপোনালোকক। আহকচোন ৰাইজ। আমাৰ পিকনিক খাবলৈ আহে আমাৰ পৰিয়ালসকল, তেওঁলোকৰ শিশুসকলৰ কাৰণে এইটো উদ্যান এটা হৈছে। চব ইয়াত শিশু বহি পিনে, মই বহা নাই এনেই আৰু দেখুৱাইছোঁ। সেয়া চব কি ধুনীয়া খেলি থাকিব পাৰিব। স্প্ৰিং আছে তলত, আৰু আছে আমাৰ এখন স্প্ৰিং আছে ইয়াত ঘূৰি যোৱা এয়া আছে চব। ইয়াত শিশু বহি পিনে এনেকৈ ঘূৰিব পাৰিব। এইটো চব তাৰ পৰা আপোনাৰ আহক আপুনি এই ওপৰৰ পৰা এনেকৈ আপোনাৰ শ্লিপিং হৈ পিনে ভৰি শ্লিপ হৈ আহিব পাৰিব। এইটো আছে ঝুলনাটো অকণমান বহুত জুলি চাওঁ এইটো এটা ঝুলনা বৰ ধুনীয়া। অকণমান আপোনাক দেখুৱাইছোঁ, সঁচাকৈ ভাল লাগিছে চব। বৰ ধুনীয়া প্লেচ। ইয়াত পিকনিক খাব আহিলে সৰু ল'ৰা ছোৱালীক আনি আপোনালোকে মনোৰঞ্জন কৰাব পাৰিব। গতিকে দেখুৱাই আছোঁ আপোনালোকক। মই নিজে জুলি দেখুৱালোঁ অলপ। আগলৈ ব'লক। আমাৰ হাজাৰ হাজাৰ বছৰত আগত থকা যিটো ডাইনেছৰ এতিয়া বিলুপ্ত হৈ গ'ল, নাই। গতিকে ডাইনেছৰ এটা ষ্টেচু বনাই থৈছে, ষ্টেচু। গতিকে সেই ষ্টেচুটো ওচৰলৈ আপোনালোকক লৈ হাজাৰ হাজাৰ বছৰত বিলুপ্ত হোৱা এইবিধ হৈছে এটা জন্তু, ডাইনেছৰ। এতিয়া নাই পৃথিৱীত। গতিকে হাজাৰ হাজাৰ বছৰত তেওঁৰ ৰাজত্ব আছিল। এইটো ষ্টেচুটো বনাই থৈছে আপোনালোকে আমাৰ সৰু ল'ৰাবোৰ খেলিবৰ কাৰণে। আৰু ওপৰত আছে সেয়া আপোনাক জুম কৰি দেখাব লৈছোঁ। তাৰপৰা গোটেই কমলাবাৰীটো চিনেৰীটো চাই থাকিব পাৰিব। গতিকে তালৈ আমি গৈ আছোঁ। মোৰ ওপৰত উঠি আপোনালোকৰ ভিউটো গোটেই কমলাবাৰী দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ দুৰ্ভাগ্য ইয়াত তলা মৰা আছে। আপুনি তলাটো দেখুৱাই দিয়ক। এই আমি ওপৰৰ পৰা আমি উঠি পিনে ভিউ দিম। ইয়াত কিন্তু বাঘ আছে। ইয়াত এখন আপোনাৰ বৰ্ড মাৰি থৈছে, এইটো বৰ্ডখন দেখুৱাই দিয়ক। অকলশৰীয়াকৈ হাবিৰ মাজলৈ নাযাব, ইয়াত বাঘ থাকে। বাঘৰ বুলিয়ে নহয়, ইয়াত হাতী বাঘ জীৱ জন্তু থাকেইবই হাবিৰ মাজত আছে কমলাবাৰী। গতিকে অকলে যাব মনা কৰাৰ কাৰণে আমি ঘূৰি দিছোঁ ব'লক ৰাইজ। তলত আছে ডাঙৰীয়া পুখুৰী। এয়া লিখা আছে ডাঙৰীয়া পুখুৰী কাছৰ বাবে সংৰক্ষিত। ইয়াত কাছ বহুত আছে তলত। আমি এইফালেদি গৈ আৰু এটা ষ্টেচু আছে হাতী, এলিফেণ্টৰ। গতিকে এলিফেণ্ট সেই কাছ এটা মোৰ ওলাই আছে। মোৰ মন ফুলনিৰ ফুলৰ কলিটি দূৰতে ৰৈ চাই থকাই ভাল। খুবাত লৈ যাম তেওঁ মাক আৰু জীয়েক পিতেক। গতিকে গজৰাজ মানে হাতী এটা ষ্টেচু আছে। এইটো সৰু ল'ৰাই খেলি ভাল পাব, বৰ মৰম লগা হাতী। চব মই এনেকৈ হাপুত মাৰি থৈছোঁ, ভাল লাগিছে।
এই এনেকুৱা এইটো আপোনাৰ বৰ ধুনীয়াকৈ বনাইছে। আপোনাৰ এই পোৱালি মাক আৰু পিতেক লগতে আছে। এই ষ্টেজটোতো সঁচাকৈ বৰ মৰম লগা। চাওক, ইয়াত ল'ৰা ছোৱালীলৈ খেলিবও পাৰিব, চাৰিওফালে পিকনিক প্লেচ। খালি এটা কথা, আমি অকণ গধূলি আহিলোঁ, আমি অকণ সোনকালে ৰ'দৰ কাৰণে আমি অকণ দেৰি হ'ল, কিন্তু এইটো বাঘ আৰু হাতী ওলোৱা জেগা, এইটো সঁচা আছিল। মানে আপোনাৰ প্লেচটো অকণ সিফালে দেখুৱাই দিছোঁ। মা সেইটো কাছ আছে, কিন্তু ওলোৱা নাই এতিয়া। জুম কৰি দেখুৱাই দিয়ক, কাছ ওলোৱা নাই এতিয়ালৈকে। এইটো হৈছে একদম ঘূৰ হাবিৰ মাজত থকা ৰাইজ, এইটো একদম ঘূৰ মাজত থকা। গতিকে এই ষ্টেজটোতো দেখুৱালোঁ হাতীটো। এয়া কমলাবাৰী প্লেচ। আপোনালোকক আমি কমলাবাৰীৰ যিটো গেলেকীত থকা আমি দৃশ্য দেখুৱালোঁ, আৰু দৃশ্য আছে। এইটো পিকনিক প্লেচ, গোটেই চাৰিওফালে পিকনিক প্লেচ। এটা আমি সেইখিনি যাবলৈ সময় নাছিলে, ৰাতি হৈ আহিছে ৰাইজ, আৰু আমি দুইজনে আছোঁ অকলে, মানুহ নাইকিয়াই হ'লে। কিন্তু বাঘ চাঘ হাতী চাতী ওলাই যাবলৈও আছে। আমাৰ অলপ ভয় ভাৱ হৈছে। গতিকে আপোনালোকে এই আমাৰ কমলাবাৰী কেনেকৈ পালে কমেণ্টৰ সহায়ত জনাব, লাইক শ্বেয়াৰ কৰিব। আশা ৰাখিছোঁ ইয়াতকৈ ভাল ভাল ভিডিঅ' আমি বনাই যাম আপোনালোকৰ আশীৰ্বাদত। গতিকে আগতো সেই প্লেচ আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ। প্লেচবোৰ চাৰিওফালে প্লেচ আছে, কিন্তু আমি দুইজনে ইয়াত অকলে আছোঁ। এতিয়া মানুহ মানে প্ৰায় নায়েই। এতিয়া আহি গাড়ীখন, আমাৰ সেই গাড়ীখন দেখুৱাই দিছোঁ। এতিয়া আমি অকলে আছোঁ গাড়ীখন লৈ। গতিকে মানুহ আছিলে অলপ, কিন্তু গুচি গ'ল, সময় হৈ গ'ল। গতিকে বাঘ ভালুক ওলোৱা টাইম হৈ গৈছে। গতিকে আমি গাড়ী ঘূৰাইছোঁ, আৰু আপোনালোকে লাইক কমেণ্ট দিব। নমস্কাৰ, ধন্যবাদ। SM ব্লগছৰ দ্বাৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।